প্ৰকৃততে কি পৰিস্থিতিত পৰি বিপিন চাওডাং ডাঙৰীয়াই এই গীতটো চুৰ কৰিবলগীয়া হ'ল ৰহে দৈ ৰহে দৈ এই সাৰে গামা পা 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 শিকিছো ভালে কৈ এইবাৰ মই গায়ক হম মা কসম এইবাৰ গায়ক হমেই হম বিপিন দাই গোৱা সেই গীতটো এই গীতটোক লৈ আচলতে বহুত মানে বিতৰ্ক হৈ আছে গতিকে ভাবিলো দুটামান কথা আপোনালোকৰ আগত ব্যক্ত কৰো বিপিন দাই এই গীতটো যে গালে ৰহে দৈ যিটো গীত যে কলো এই ৰহে দৈ গীতটো বিপিন দাই চুৰ কৰা নেকি যদি চুৰ কৰিছে কাৰ পৰা কৰিছে আপোনালোকে গম পাই মই নকলেও যে ৰাজীৱ হদিয়া দেৱে গণশিল্পী ৰাজীৱ হদিয়া দেৱে গোৱা বুলি এটা কথা ওলাই আছে বৰ্তমান সময়ত বিপিন চাওডাং ডাঙৰীয়াক গানৰ সুৰ সজোৱা হৈছে প্ৰকৃততে কি পৰিস্থিতিত পৰি বিপিন চাওডাং ডাঙৰীয়াই এই গীতটো চুৰ কৰিবলগীয়া হ'ল আৰু বিপিন চাওডাং ডাঙৰীয়াই এই গীতটো চুৰ কৰি কিমান জনপ্ৰিয়তা অৰ্জন কৰিলে আপোনালোকে গম পায় আৰু ৰাজীৱ হদিয়া দেৱে এই গীতটোৰ ওপৰত কি কি কথা কৈ গৈছে এই সকলো কথা হাঙুৰি এই ভিডিঅ'টো আধাতে এৰি থৈ নাযাব হেকলৈকে চাওক এটো কাৰণে কৈছো এজন শিল্পীক যেতিয়া আমি গানৰ সুৰ বুলি কওঁ বা ৰাইজে কয় সেই শিল্পীজনে অন্তৰত দুখ পায় কষ্ট পায় কিন্তু প্ৰকৃততে তেওঁ চুৰ কৰা হয়নে বা যদি চুৰ কৰিছে তেনেহলে কি পৰিস্থিতিত পৰি কৰিছে এই সকলোখিনি কথা সামৰিয়ে এই ভিডিঅ'টো এতিয়া যাওঁ সেই সময়লৈ আপোনালোকে দেখা পাব ইউটিউবতে কৈছো কাৰণ সোশ্যাল মাধ্যমত এতিয়া ইউটিউব যথেষ্ট জনপ্ৰিয় বা ফেসবুক ফেসবুকতো বস্তুখিনি তেনেধৰণে প্ৰিজাৰ্ভ কৰি থব পৰা নাযায় টাইমলাইনত গৈ থাকে বিচাৰি পাবলৈ অসুবিধা হয় গতিকে আপোনালোকে ইউটিউবত যদি সাৰ্চ কৰে কিছুমান কথা আপোনালোকে গম পাব আৰু সেই কথাখিনি কি মই এটা এটাকৈ কম কাৰণ এই গীতটো কাৰ এই গীতটো কিয় মানে ৰাজীৱ হদিয়া দেৱে গোৱাৰ পিছত বিপিন চাওডাং দেৱে গাবলগীয়া হ'ল গীতটো কেনেকৈ কি পৰিস্থিতিত পৰি গাবলগীয়া হ'ল এই গুটেখিনি কথা এতিয়া চাব এই গীতটো প্ৰথম অৱস্থাত লুইত গগৈয়ে লিখিছিল হয় শিল্পী লুইত গগৈ আৰু এই শিল্পী লুইত গগৈ লিখাৰ পিছত হ'ল কি এইখিনি কথা দস্তমৰ ৰাজীৱ হদিয়া দেৱে কোৱা তেখেতে এটা ইন্টাৰভিউত কৈছে আৰু সেই ইন্টাৰভিউটো মই ইয়াত লগাই দিব নোৱাৰো কাৰণ কপিৰাইটৰ কথা আছে গতিকে সেই ইন্টাৰভিউটো তেখেতে কৈছে ৰাজীৱ হদিয়া দেৱে যে যেতিয়া লুইত গগৈ ডাঙৰীয়া সেই গীতটো দেখালে ৰাজীৱ হদিয়াক তেখেতে গীতটো ভাল লাগিল আৰু ভাল লগাৰ কাৰণেই তেখেতে গীতটো কৰিবলৈ মৰাণৰ ষ্টুডিঅ'টালৈ আহিল আৰু মৰাণৰ ষ্টুডিঅ'টালৈ আহি উজ্জ্বল আৰং নামৰ এজন মিউজিচিয়ান আছে মোৰ সম্পৰ্কত ভাইটিয়ে হ'ব বুলি ক'ব পাৰি আমি খুব ঘনিষ্ঠ মোক দাদা বুলি কয় যেতিয়া ভাইটি বুলিয়ে ক'ব লাগিব উজ্জ্বল আৰং আৰু বহুত জনপ্ৰিয় গীত কৰিছে উজ্জ্বল আৰঙে মাছলে গৈছিলুংকে আদি কৰি নীল আকাশৰ বহুত জনপ্ৰিয় গীত কৰিছে উজ্জ্বল আৰঙে থ্ৰুতে কথাখিনি কৈ থলো আৰু মৰাণৰ ইণ্ডাষ্ট্ৰিটো গঢ় দিয়াৰ ক্ষেত্ৰত এজন মানে মুধৰ খুঁটা বুলি ক'ব পাৰি হয় আমি ক'ত এৰিলো ৰাজীৱ হদিয়া দেৱ মৰাণলৈ আহিল আৰু উজ্জ্বল আৰঙক মিউজিক কৰিবলৈ দিলে আৰু মিউজিক কৰিবলৈ দিওঁতে সেইখিনি সময়ত নীল আকাশ তাত উপস্থিত আছিল কাৰণ আপোনালোকে গম পায় নীল আকাশ ডাঙৰীয়া তেওঁ বৰ্তমান মৰাণত কৰ্মৰত হৈ আছে আৰু ইয়াত থাকে তেওঁ গতিকে ষ্টুডিঅ'ত থকাৰ কাৰণে গানটোৰ প্ৰাৰম্ভিক অৱস্থাত মিউজিক কৰিবৰ কাৰণে এটা গাইড দিয়া হয় যিসকলে গম নাপায় সেইটো গাইড বুলি কয় থোৰতে গাইড দিয়া হয় আৰু অকণমান ভালকৈ যাতে মিউজিকখিনি গাঠিব পাৰি আৰু মিউজিকখিনি গঠাৰ পিছত সিংগাৰজনে পিছত ভইচ অভাৰ দিয়ে ধুনীয়াকৈ গায় মানে আৰু সময়লৈ সেই গাইডটো দিছিলে নীল আকাশে এইখিনি কথা ৰাজীৱ হদিয়া দেৱে নিজ মুখেৰে কৈছে এটা ইন্টাৰভিউত মই কাখত এই শ্বটটো লগাই দিছো চক এই ফটোখন এই ইন্টাৰভিউটো পালে আপোনালোকে চাব আৰু তাত কৈছে যে মই তাত দি আহিলো দি অহাৰ পিছত মিউজিক হ'ল আৰু এদিন গৈ মই লগ পালো বিপিন চাওডাং দাক তেওঁ ক'লে যে গীতটো বৰ সুন্দৰ হৈছে তুমি কৰা আৰু যদি তোমাৰ কিবা সমস্যা হয় এই গীতটো কৰাৰ কাৰণে তেনেহলে মোক কবা আৰু ভিডিঅ'টো খুব সোনকালে কৰিবা দেই অডিঅ'টো ওলোৱাৰ লগে লগে আৰু ৰাজীৱ হদিয়া দেৱে সেই ইন্টাৰভিউটোতে কৈছে যে মই অডিঅ'টো উলিওৱাৰ পিছত ভিডিঅ' কৰিম বুলি ভাবিলো আৰু ভিডিঅ' যেতিয়া কৰিম বুলি ভাবিলো পইচাৰ অসুবিধা পৰিলো গতিকে চাওডাং ডাঙৰীয়া তেখেতক তেতিয়া 10,000 নে কিমান টকা দিলে বুলি ক'লে আৰু ভিডিঅ'টো ওলাল আৰু সেই ভিডিঅ'টো
আপোনালোকে ইউটিউবত পাব যেতিয়া ৰাজীৱ শদিয়াদেৱে সেই গীতটো গালে আৰু কথা দিলে লুইত গগৈ আৰু মিউজিক কৰিলে উজ্জ্বল আৰঙে সেই গীতটো তেতিয়া ভিডিঅ' হ'ল আৰু ভিডিঅ' কৰিলে পাৰ্থ মেছ বুলি মোৰে মানে এজন বন্ধুৱে তেখেতে ডাইৰেকশ্যন কৰে গীতৰ মোৰ দৰেই ময়ো বহুত ডাইৰেকশ্যনৰ কাম কৰিছোঁ কিন্তু আমি ফ্ৰণ্টত নাথাকোঁ কাৰণে আমাক চিনি নাপায় গতিকে পাৰ্থ মেছে সেইটো কাম কৰিলে ডাইৰেকশ্যন কৰিলে আৰু এতিয়াও সেইটো উপলব্ধ আপোনালোকক মই কাষত লগাই দিছোঁ চাওক এইটো ভিডিঅ'টো স্ক্ৰীনশ্বটটো আৰু এতিয়া হৈছে কি সেইটো আছিল আজিৰ পৰা 7 বছৰৰ আগৰ কথা এই 7 বছৰৰ আগতেই ৰাজীৱ শদিয়াই গীতটো গাই থৈছে তাৰপিছত ভিডিঅ' হ'ল গানটো ৰাইজে চালে মেলিলে কিন্তু ৰাজীৱ শদিয়াদেৱে কোৱাৰ ধৰণে মই কৈছোঁ যে গীতটোৱে যিমান সমাদৰ লাভ কৰিব লাগিছিল সিমান সমাদৰ লাভ নকৰিলে ৰাইজৰ মাজত গৈ নেপালেগৈ গতিকে ঠিক এবছৰ পাৰ হৈ যোৱাৰ পিছত ৰাজীৱ শদিয়াদেৱে নিজে কোৱা কথা দেই মই কৈ থকা এইখিনি তেখেতলৈ মানে খবৰ কৰিলে বিপিন চাওডাং ডাঙৰীয়াই যে গীতটো আকৌবাৰ কৰা নি মনে ভবাৰ ধৰণৰচোন নহ'ল মানে ৰাইজে তেনেধৰণে আঁকোৱালি নল'লে আকৌবাৰ কৰোঁ আহা আমি দুইজনে মিলি ঠিক তেনেকৈ আৰম্ভ হ'ল আৰু সেই গানটোৰ যে কাম কৰিবলৈ মানে অনুমতি প্ৰদান কৰিলে লুইত গগৈ যিজনে লিখিছে আৰু যিজনে গাইছে গণশিল্পী ৰাজীৱ শদিয়াদেৱে আৰু ৰাজীৱ শদিয়াদেৱে ক'লে যে ঠিক আছে এইটো কৰক দুইজনে অনুমতি দিলত বিপিন চাওডাং ডাঙৰীয়াই হুবহু গীতটো একে থাকিবলৈ দিলে যিখিনি মেলোডি আছিলে আৰু যিখিনি কথাৰ আকাৰে যে গায় হৰিনাম বৰগীত কিবা এনেকৈ ধৰণৰ যে গায় এইবোৰ বাদ দিয়া আমাক অসমীয়াই হাঁহিব এনেধৰণে যিখিনি আছিলে যে সেই কথাৰ আকাৰে গোৱাখিনি বিপিন চাওডাং ডাঙৰীয়াই নিজেই লিখিছোঁ বুলি তেখেতে কেইবাটাও এতিয়া নিউজ পৰ্টেলত কৈছে আৰু আমি আগৰৰ পৰাই গম পাওঁ আৰু গীতটো যেতিয়া বাণীবদ্ধ কৰিবলগীয়া হ'ল গুৱাহাটীলৈ ৰাজীৱ শদিয়াক নিমন্ত্ৰণ কৰা হৈছিল এইটো ৰাজীৱ শদিয়াই নিজে কোৱা কথা দেই আমি কোৱা কথা নহয় আৰু ৰাজীৱ শদিয়াই সেই ইণ্টাৰভিউটোত কৈছে যে মই সেই দিনটোত যাব নোৱাৰিলোঁ গুৱাহাটীলৈ আৰু দাদাক মই ক'লোঁ বিপিন দাক যে আপুনি নিজে গাই দিয়ক কাৰণ দুইজনে গোৱা কথা আছিল বিপিন দা আৰু ৰাজীৱ শদিয়া দুইজনে গোৱা কথা আছিল কিন্তু তেওঁ যাব নোৱাৰাৰ কাৰণে অকলে গাই দিয়ক বুলি ক'লে আৰু অকলে গালে যথেষ্ট জনপ্ৰিয় হ'ল গীতটো আৰু জনপ্ৰিয় হোৱাৰ পিছত বহু ৰাইজে গম পালে এই কথাটো বহু ৰাইজে নাপালে কিন্তু যেতিয়া ৰাজীৱ শদিয়াদেৱৰ মৃত্যু হ'ল এতিয়া কিছুমানে খুচৰি এই কথাবোৰ উলিয়াই আছে আৰু বিপিন চাওডাং ডাঙৰীয়াই নিউজ পৰ্টেল কেইবাটাতো কৈছে যে বা আমি গম পাওঁ সেইখিনি কথা যে সেই গীতটো যেতিয়া ৰিলিজ দিছিল ৰিলিজ দিবলৈ ৰাজীৱ শদিয়াদেৱ গৈছিল গুৱাহাটীলৈ আৰু গুৱাহাটী প্ৰেছ ক্লাবত এইটো ৰিলিজ দিছিল আৰু তাত লুইত গগৈ ডাঙৰীয়াও আছিল বুলি বিপিন দাই কয় গতিকে এইটো কোনো চুৰ কৰি বিপিন দাই কৰা গীত নহয় আচলতে মানুহে ভুল বুজি আছে আচলতে মানুহবোৰে এনকুৱাৰী নকৰাৰ দুখত কিবা এটা কথা প্ৰথমৰ পৰা শেষলৈকে নজনাকৈ কিছুমান মন্তব্য প্ৰকাশ কৰে কাৰোবাৰ থাম্বনেইল দেখি কাৰোবাৰ প্ৰথম লিখনি দেখি হয়তো মোৰ এই ভিডিঅ'টো প্ৰথম অংশ দেখিয়ে হয়তো আপোনালোকে ভাবিছে যে হয় বিপিন চাওডাং এজন গানৰ চুৰ এই কথাটো আমি মানি ল'ব নোৱাৰোঁ কাৰোবাক চুৰ বুলি কোৱাৰ আগত তেখেতৰ বিষয়ে আমি গম পাব লাগিব কি কাৰণে আমি চুৰ বুলি কৈছোঁ কিয় ক'বলৈ গৈছোঁ গতিকে গুৱাহাটী প্ৰেছ ক্লাবত যেতিয়া গানটো ৰিলিজ দিছিল তেতিয়া এই দুইজন ব্যক্তি আছিল আৰু এইখিনিতে এটা কথা কৈ থওঁ আমাৰ ভুল ধাৰণা সকলো একমত হয় নহয় নাজানো এতিয়া হৈছে কি গীতটো কোনোবাই লিখিলে ছাপ'জ মই লিখিলোঁ আপুনি গালে এতিয়া হয় কি গোৱা মানুহজনৰ ছবিয়ে হওক বা তেখেতৰ কণ্ঠই হওক মানুহৰ ওচৰ গৈ পাইগৈ ন কিন্তু মই যে লিখিলোঁ কাগজত কেইটামান ৱৰ্ড লিখিলোঁ বা কেইলাইনমান ৱৰ্ড লিখিলোঁ আৰু সেইখিনি আপুনি গাই দিলে আপুনি গাই দিয়াৰ কাৰণে আপুনি ছিংগাৰ হৈ গ'ল আৰু গীতটো আপোনাৰ হৈ গ'ল অৰ্থাৎ গায়কজনৰ হৈ গ'ল যিজনে গালে কিন্তু গীত বোলা বস্তুটো গাই দিলে তেখেতৰ হৈ নেযায় মোৰ বোধেৰে এইটো কাৰণে কৈছোঁ কাৰণ এতিয়াতো ফুল্লি কমাৰ্চিয়েল কোনোবাই গীত লিখে সম্পূৰ্ণ পইচা দি কিনি লয় আৰু সেইটো কপিৰাইট কাৰ ওচৰত থাকে সেইখিনি সময়ত নিৰ্ধাৰিত হয় যে গীতটো মই সম্পূৰ্ণৰূপে বিকিছোঁ বিকাৰ পিছত কপিৰাইটটো বোলে সেই ছিংগাৰজনে ল'ব সেইটো কপিৰাইটটো তেখেতৰ হয় কিন্তু হ'লেও তাত সৃষ্টিৰাজি সোমাই থাকে যিজনে গীত লিখিছে যিজনে সুৰ কৰিছে যিজনে মিউজিক কৰিছে
যিজনে গাইছে এই গোটেই কিজনৰ সংমিশ্ৰণতহে গীতটো হৈ উঠে কেৱল গাই দিলে নহয় ঠিক তেনেকুৱা ধৰণৰ জুবিন গাৰ্গে গোৱা বহু গীত আছে যিবোৰ গীত আগতে মানে জনপ্ৰিয় হোৱা নাছিল জুবিন গাৰ্গে পিছত আকৌ ৰিমেক কৰি গাই দিছে হা গাই দিয়াৰ পিছত সেই গীতবোৰে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু সেই গীতবোৰ বেলেগে লিখা কিন্তু আমাৰ ৰাইজে আজিৰ প্ৰজন্মই চিনি পায় যে জুবিন গাৰ্গে হেতু গানটো কাৰ বুলি ক'লে জুবিন গাৰ্গৰ গান কি ৰ'দৰে ফুল ফুল ফুলক ৰ'দৰে ফুল সেউজী ধৰা এনেকুৱা ধৰণৰ গীতবোৰ জুবিন গাৰ্গৰ আমি সকলোৱে গম পাওঁ কিন্তু জুবিন গাৰ্গে দ্বিতীয়বাৰ গাইছে সেই গীতটো ৰেডিঅ'ত আগতেও বাজি থাকে কিন্তু আমাৰ ৰাইজে গুৰুত্ব নিদিয়ে বা প্ৰচাৰ বিমুখ ইমানটা আমি গম নাপাওঁ কিন্তু জুবিন গাৰ্গৰ কণ্ঠত সেই গীতটোৱে শোভা পালে তেনেকৈ সেইটো সমাদৰ লাভ কৰিলে ঠিক তেনেকৈ সমাদৰ লাভ কৰিলে বিপিন চাওডাঙে গোৱা ৰহেদৈ গীতটো আৰু সেই গীতটো প্ৰথম সময়ত গাইছিলে গণশিল্পী ৰাজীৱ শদিয়াদেৱে এই কথাটো সম্পূৰ্ণ স্পষ্ট আৰু তেওঁবিলাকে দুইজনে মৃত্যুৰ আগত ৰাজীৱ শদিয়াদেৱে এই কথাখিনি কৈ গৈছে গতিকে আপুনি মই মিছাতে এজন শিল্পীক এনেকৈ মনোকষ্ট দি বা এনেকৈ বেয়াকৈ ককৰ্থনা কৰি লাভ নাই কাৰণ এনেধৰণৰ জাতি মাটিৰ গীত গোৱা শিল্পীসমূহ বহুত কম শিল্পী তাৰ ভিতৰৰে এজন হৈছে বিপিন চাওডাং ডাঙৰীয়া গতিকে তেখেতক আমি এনেধৰণে ককৰ্থনা কৰা বা মিছা অপবাদ দিয়াটো কিমান যুক্তিকৰ হৈছে আপোনালোকে বিচাৰ কৰিব কিন্তু মই ভাবো মুঠেই যুক্তিকৰ হোৱা নাই কাৰণ যদি আপোনালোকে এনকুৱাৰী কৰে বিপিন চাওডাং ডাঙৰীয়াৰ গাত কোনো দুখ নাই এই গীতটো সম্পূৰ্ণ অনুমতি লৈ আৰু বুজাবুজিৰ মাজেৰেহে এই গীতটো কৰিছিল ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম বাই বাই